গুৰু দীক্ষা লোৱাৰ পূৰ্বৰ অত্যাৱশ্যকীয় নিয়ম অন্তিম শ্বাস পৰ্যন্ত যাক পালন কৰিব লাগিব। নিয়ম নম্বৰ 1, হুক্কা, মদ, মাংস, চাধা, তামোল পাণ, বিয়েৰ, চিগাৰেট, কণী, কানি, গাঞ্জা আৰু অন্য নিচাযুক্ত বস্তুৰ সেৱন কৰাটো দূৰৰ কথা, অন্য ব্যক্তিক দিবও নোৱাৰিব। কাৰণ বেয়া কাম কৰা অথবা তাক সহযোগ কৰা দুয়োটাই মহাপাপ আৰু ভক্তিৰ মাৰ্গত বিষ তুল্য হয়। নিয়ম নম্বৰ 2, কোনো প্ৰকাৰৰ উপবাস, ব্ৰত ৰখা, তীৰ্থযাত্ৰা, গংগাস্নান আদি কৰিব নালাগে। কোনো ধৰ্মীয় স্থানলৈ স্নানৰ বাবে, দৰ্শনৰ বাবে যাব নালাগে। মন্দিৰ আদি স্থানত ঈশ্বৰ আছে বুলি পূজাৰ বাবে ভক্তিৰ ভাৱেৰে যাব নালাগে। ঈশ্বৰ কোনো পশু নহয় যে পূজাৰীয়ে মন্দিৰত বান্ধি ৰাখিছে। ভগৱান সকলোতে বিদ্যমান, সৰ্বব্যাপক। ভগৱানৰ গুণৰ লাভ পাবলৈ হ'লে প্ৰথমতে গুৰু ধাৰণ কৰিব লাগিব। দীক্ষালৈ ভগৱানৰ নাম স্মৰণ কৰিব লাগিব, তেতিয়াহে আপুনি ঈশ্বৰীয় শক্তিৰ লাভ প্ৰাপ্ত কৰিব। কবীৰ চাহেবে কৈছে, कबीर पर्वत पर्वत में फिरा कारण अपने राम, राम सरीखे जन मिले जिन सारे सब काम। নিয়ম নম্বৰ 3, কাৰোবাৰ মৃত্যু হ'লে ফুলেৰে শ্ৰদ্ধাঞ্জলি দিয়া নিষেধ। পিণ্ডদান, 13 দিনীয়া, ছমহীয়া, বছেৰেকীয়া আদি, পিতৰ পূজা, শ্ৰাদ্ধ আদি একোৱেই কৰিব নালাগে। এই পঞ্চতত্বৰে নিৰ্মিত শৰীৰটো এটা বস্তুৰ নিচিনাহে। মূল বস্তু জীৱাত্মা, সেই জীৱাত্মাই কৰ্মৰ আধাৰত নতুন শৰীৰ ধাৰণ কৰে। আমি অজ্ঞানীৰ দ্বাৰা ভ্ৰমিত হৈ মৰাৰ পাছত বিভিন্ন কৰ্মকাণ্ড কৰোঁ, যিটো ব্যৰ্থ। গৰীবদাস মহাৰাজে কৈছে যে, देह पड़ी तो क्या हुआ, झूठी सभी पटीट, पक्षी उड़ा आकाश को, चलता कर गया बीट। নিয়ম নম্বৰ 4, অন্য কোনো দেৱী দেৱতাৰ পূজা কৰিব নালাগে। কবীৰ চাহেবে কৈছে, माई मसानी सेठ शीतला भैरव भूत हनुमंत, परमात्मा उनसे दूर है जो इनको पूजंत। कबीर देवी देव ठाडे वे हमको ठोर बताओ, जो मुझ कबीर को पूजे नहीं उनको लूटो खाओ। कबीर 100 वर्ष तो सतगुरु पूजा, एक दिन आन उपासी, वो अपराधी आत्मा पड़े काल की फांसी। নিয়ম নম্বৰ 5, নিচাযুক্ত বস্তু সেৱন কৰা লোকৰ জোঠা খোৱা নিষেধ। নিয়ম নম্বৰ 6, জুৱা তাছ কেতিয়াও খেলিব নোৱাৰিব। নিয়ম নম্বৰ 7, কোনো প্ৰকাৰৰ আনন্দৰ মুহূৰ্তত নাচ গান কৰা, অশ্লীল গান গোৱা নিষেধ। নিয়ম নম্বৰ 8, নিজৰ গুৰুদেৱৰ বিনা আজ্ঞাত ঘৰত কোনো প্ৰকাৰৰ যজ্ঞ, হৱন, ধৰ্মীয় অনুষ্ঠান কৰাটো নিষেধ। মুক্তিদাতাই নিজৰ বাণীত কৈছে, गुरु बिना हवन यज्ञ जो करही, मिथ्या जाय कभू नहीं फलही। गुरु बिन होम यज्ञ जो साथे, और 10 मन पातक लागे। নিয়ম নম্বৰ 9, অস্পৃশ্যতা ত্যাগ কৰিব লাগিব। আমি সকলোৱে এজন প্ৰভুৰ সন্তান। ঈশ্বৰে কোনো জাতি বা ধৰ্মৰ, স্ত্ৰী পুৰুষৰ মাজত কোনো পাৰ্থক্য কৰা নাই যেতিয়া আমি পৃথকভাৱে ভাৱ কিয় আনিম। নিয়ম নম্বৰ 10, যৌতুক লোৱা বা দিয়া এটা কুৰীতি আৰু মানুহৰ বাবে মাত্ৰ এটা অশান্তিৰ কাৰণ। নাম দীক্ষা লোৱাসকলৰ বাবে নিষেধ। যিজনে নিজৰ কলিজাৰ টুকুৰা জীয়েকক দি দিলে, তেওঁ আৰু দিবলৈ কি বাকী থাকিল। নিজে উপাৰ্জন কৰাটো ৰত্ন সদৃশ, খুজি লোৱাটো লোহাৰ দৰে। নিয়ম নম্বৰ 11, বাস্তুশাস্ত্ৰ বা জ্যোতিষ আদিৰ চক্ৰত পৰিব নালাগে। পূৰ্ণ পৰমাত্মাৰ ওপৰত বিশ্বাস কৰক। ওপৰৰ নিয়মাৱলীৰ যিকোনো নিয়ম উলংঘন কৰিলেই আপুনি নাম দীক্ষাহীন হৈ যাব। সৎ চাহেব।